নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। বাবৰি মছজিদৰ পৰা 3 কিলোমিটাৰ দূৰত কিয় নিৰ্মাণ কৰা হ'ল ৰাম মন্দিৰ? এইবাৰ সঞ্জয় ৰাউতৰ প্ৰশ্নত এতিয়া তুলপাৰ লাগিছে সামাজিক মাধ্যমত। য'ত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিতৰ্ক হৈছিল সেই ঠাইত মন্দিৰ নিৰ্মাণ নহল। মন্দিৰ নিৰ্মাণ হৈছে বাবৰি মছজিদৰ পৰা 3 কিলোমিটাৰ নিলগত। এনেকে হলে সকলোৱে ৰাম মন্দিৰ নিৰ্মাণ কৰিব পাৰিলে হয়। শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে তালফাল লগাইছে এতিয়া সামাজিক মাধ্যমত। গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। ৰাম কাৰো ব্যক্তিগত নহয়, ৰাম সকলোৰে বাবে। গতিকে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ সকলোৱে যাব লাগে। যাক যাক নিমন্ত্ৰণ জনাইছে তেওঁলোকো যাব লাগে, যিসকলক নিমন্ত্ৰণ জনোৱা নাই তেওঁলোকো যাব লাগে। ৰাম মন্দিৰ উদ্ঘাটনলৈ নিমন্ত্ৰণ জনোৱা কেইজন কোন হয়? ভাৰতীয় জনতা পাৰ্টিৰ ৰাম মন্দিৰ নহয় যে তেওঁলোকে পাৰ্টিৰ কাৰ্যালয়লৈ মতাৰ দৰে নিমন্ত্ৰণ জনাইছে। ৰাম মন্দিৰ য'ত নিৰ্মাণ কৰাৰ কথা আছিল সেই ঠাইত নিৰ্মাণ হ'ল জানো? য'ত মন্দিৰ নিৰ্মাণৰ বাবে বিতৰ্ক হৈছিল সেই ঠাইত মন্দিৰ নিৰ্মাণ নহল। মন্দিৰ নিৰ্মাণ হৈছে বাবৰি মছজিদৰ পৰা 3 কিলোমিটাৰ নিলগত। এনেকে হলে সকলোৱে ৰাম মন্দিৰ নিৰ্মাণ কৰিব পাৰিলে হয়। সেই বিতৰ্কিত ঠাইটো আজিও তেনেকৈয়ে পৰি আছে। ইয়া সৰ্বজন বিদিত। আমি এই সন্দৰ্ভত কথা নাপাতো, এই সন্দৰ্ভত কথা পাতিব লাগে ভাৰতীয় জনতা পাৰ্টিয়ে। ময়ো ৰাম মন্দিৰলৈ যাম। শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে ৰাম মন্দিৰ নিৰ্মাণক লৈ ভাৰতীয় জনতা পাৰ্টি কটাক্ষ কৰি এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে সাৱধান সুলভ মূল্যৰ দোকানীসকল। 2023 বৰ্ষত জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহ পৰ্যন্ত ৰেচনৰ হিতাধিকাৰীক সঠিক পৰিমাণৰ সামগ্ৰী বিতৰণ কৰিছিল নে? ৰাজ্য চৰকাৰে এতিয়া চলাব জৰীপ। যদি কোনোবা ৰেচন দোকানীয়ে চাউল সঠিকভাৱে দিয়া নাই তেনেহলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এতিয়া সাৱধানবাণী প্ৰেৰণ কৰিছে সুলভ মূল্যৰ দোকানীসকলক। 2023 বৰ্ষত জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহ পৰ্যন্ত এবছৰত ৰেচন হিতাধিকাৰীক সঠিক পৰিমাণৰ সামগ্ৰী বিতৰণ কৰিছে নে নাই সিয়াক লৈ ৰাজ্য চৰকাৰে এতিয়া চলাব জৰীপ। আন এটা খবৰ হৈছে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে আজি আখতগুৰিত অনুষ্ঠিত হ'ব পৰম্পৰাগত ম'হ যুঁজ। পৰৱৰ্তী খবৰটো হৈছে যতীন বৰাৰ চিনেমা ৰাঘৱক লৈ আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যতীন বৰাই বিজেপিত যোগদান কৰাৰ পাছতেই যতীন বৰাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছিল বহু জনতা, যাৰ বাবে যতীন বৰাৰ ছবি ৰাঘৱ নাচালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰু বহুতো লোকে। যতীন বৰা চিনেমা ৰাঘৱ নাচালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত যোগদান কৰাৰ বাবে যতীন বৰাৰ ৰাঘৱ চিনেমাৰ প্ৰতি জনসাধাৰণৰ প্ৰশ্ন উত্থাপন হৈছিল, যাৰ বাবে ৰাঘৱ চিনেমাখন ফ্লপ হ'ল। পৰৱৰ্তী খবৰটো হৈছে পুনৰবাৰ লিঅনেল মেছিয়ে লাভ কৰিলে ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান। তৃতীয়বাৰৰ বাবে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰগৰাকীয়ে লাভ কৰিছে এই বঁটা। আন এটা খবৰ হৈছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানক হত্যাৰ ভাবুকি। শিখ ফৰ জাষ্টিছ শীৰ্ষক সন্ত্ৰাসবাদী সংগঠনটোৱে দিছে এই ভাবুকি। এক ডাঙৰ খবৰ জনাই আছো। এইবাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদী এটা গোট। শিখ ফৰ জাষ্টিছ শীৰ্ষক সন্ত্ৰাসবাদী সংগঠনটোৱে এতিয়া মৃত্যুৰ ভাবুকি দিছে, হত্যাৰ ভাবুকি দিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানক।